ছাত্ৰ ছাত্ৰীসকলক অৰ্থনীতি বিজ্ঞানৰ ক্লাছলৈ পাঠদানলৈ স্বাগতম জনাইছোঁ। আমি আজিৰ ক্লাছত পৰৱৰ্তী ক্লাছৰ পৰা আমি কণ্টিনিউ কৰিম। পৰৱৰ্তী ক্লাছত আচলতে আমি চাহিদাৰ স্থিতিস্থাপকতাৰ প্ৰকাৰ সম্পৰ্কে আলোচনা কৰিছিলোঁ। তাত আমি দুই প্ৰকাৰৰ চাহিদা সম্পৰ্কে আলোচনা কৰিছিলোঁ। প্ৰথম প্ৰকাৰটো আছিলে অস্থিতিস্থাপক চাহিদা বা আপেক্ষিকভাৱে অস্থিতিস্থাপক চাহিদা, আৰু দুই নম্বৰটো আছিলে স্থিতিস্থাপক চাহিদা বা আপেক্ষিকভাৱে স্থিতিস্থাপক চাহিদা। আৰু প্ৰথম আপেক্ষিকভাৱে অস্থিতিস্থাপক চাহিদাত চাহিদাৰ স্থিতিস্থাপকতাৰ মান আছিলে প্ৰাইচ ইলাষ্টিচিটি অফ ডিমাণ্ড ইজ লেছ দেন 1, আৰু দ্বিতীয় প্ৰকাৰ অৰ্থাৎ আপেক্ষিকভাৱে স্থিতিস্থাপক চাহিদাৰ ক্ষেত্ৰত স্থিতিস্থাপকতাৰ মান আছিলে 1তকৈ ডাঙৰ, EDP ইজ গ্ৰেটাৰ দেন 1। এতিয়া আমি একক স্থিতিস্থাপক চাহিদাৰ সম্পৰ্কে আলোচনা কৰিবলৈ গৈ আছোঁ। এতিয়া একক স্থিতিস্থাপক চাহিদাতনো কি হয়, প্ৰথমতে আমি তাক আলোচনা কৰি লওঁ। প্ৰথমতে তোমালোকে সংজ্ঞাটো চাই লোৱা। যেতিয়া চাহিদা পৰিৱৰ্তনৰ শতাংশ দৰ পৰিৱৰ্তনৰ শতাংশৰ সৈতে সমান হয়, তেতিয়া তেনে চাহিদাক একক স্থিতিস্থাপক চাহিদা বুলি কোৱা হয়। চাহিদাৰ স্থিতিস্থাপকতা একক হ'লে উপভোক্তাৰ ব্যয় স্থিৰে থাকে। এতিয়া প্ৰধান কথাটো হ'ল কি, একক স্থিতিস্থাপকতাত চাহিদাৰ পৰিৱৰ্তনৰ শতাংশ আৰু দৰৰ পৰিৱৰ্তনৰ শতাংশ সমান হয়, আৰু ইয়াত আটাইতকৈ মন কৰিবলগীয়া কথাটো হ'ল যে ইয়াত উপভোক্তাজনে যিটো ব্যয় কৰিছে প্ৰথম পৰ্যায়ত বা দ্বিতীয় পৰ্যায়ত, সেই ব্যয়ৰ পৰিমাণটো অপৰিৱৰ্তিত থাকে, একে থাকে। এতিয়া প্ৰথমতে কথাটো হ'ল কি, ইয়াত চাহিদাৰ স্থিতিস্থাপকতাত একক স্থিতিস্থাপকতাত কি হয়, চাহিদাৰ পৰিৱৰ্তনৰ শতাংশ সমান দৰৰ পৰিৱৰ্তনৰ শতাংশ। এইটো হ'ল আমাৰ মূল পইণ্ট, মূল বিষয়, অৰ্থাৎ একক স্থিতিস্থাপকতাত আমি ইয়াক দেখিবলৈ পাওঁ। এতিয়া ইয়াত দ্বিতীয় ইম্পৰ্টেণ্ট কথাটো হ'ল কি, দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো হ'ল কি, যে ইয়াত ব্যয়ৰ পৰিমাণটো অৰ্থাৎ উপভোক্তাজনে যিমানটো পৰিমাণৰ ব্যয় প্ৰথম ক্ষেত্ৰত খৰচ কৰিছিলে, সেই ব্যয় দ্বিতীয় দ্ৰব্যটো ক্ৰয়ৰ ক্ষেত্ৰতো অপৰিৱৰ্তিত হ'ব, তৃতীয় পৰ্যায়ৰ দ্ৰব্য ক্ৰয় কৰাৰ ক্ষেত্ৰতো অপৰিৱৰ্তিত হ'ব, ব্যয়টো ইয়াত অপৰিৱৰ্তিত থাকে। আৰু তাৰ ফলত আমি চাহিদাৰ স্থিতিস্থাপকতাৰ যিটো মান, সেইটো একৰ সমান লাভ কৰিবলৈ সক্ষম হওঁ। গতিকে অৰ্থাৎ প্ৰাইচ ইলাষ্টিচিটি অফ ডিমাণ্ড ইজ অলৱেজ ইকুৱেল টু 1। এতিয়া আমি এখন তালিকাৰ সহায়তে এই সম্পৰ্কে আলোচনা কৰিবলৈ গৈছোঁ। ইয়াত প্ৰথমতে আমি দৰ হিচাপ কৰিছোঁ। আমি 5টা দৰ লৈছোঁ, 10 rupees, 20 rupees, 25 rupees, 40 rupees, 50 rupees, অৰ্থাৎ দ্ৰব্যটোৰ দৰ ক্ৰমান্বয়ে বৃদ্ধি হৈ আহিছে। এতিয়া সেই বৰ্ধিত দৰ অনুযায়ী চাহিদাৰ পৰিমাণো ভিন্ন ভিন্ন হোৱা দেখা গৈছে। অৰ্থাৎ প্ৰথম 10 টকা দৰত চাহিদা কৰিছিলে 100, তাৰপিছতে দৰ বৃদ্ধিৰ লগে লগে চাহিদাৰ পৰিমাণ অনুৰূপভাৱে 50, 40, 25, 20লৈ হ্ৰাস হৈছে। এতিয়া আমি যদি মুঠ ব্যয়টো আমি চাওঁ, ইয়াত 10 টকা দৰ থাকোঁতে চাহিদাৰ পৰিমাণ কিমান আছিলে, 100, গতিকে মুঠ ব্যয় আছিলে 1000। ঠিক এইদৰে 20 টকালৈ যেতিয়া দ্ৰব্যটোৰ দৰ কমি আহিছে, বৃদ্ধি হৈছে, তেতিয়া ইয়াত চাহিদাৰ পৰিমাণটো কিমান আছে, 50, আৰু মুঠ ব্যয়ৰ পৰিমাণটো হৈছে 1000 rupees। দৰৰ পৰিমাণটো 25লৈ যেতিয়া বৃদ্ধি হৈছে, চাহিদা কৰিছে 40, তাৰ ফলত মুঠ ব্যয়ৰ পৰিমাণটো 1000। 40 rupeesত কি হৈছে, চাহিদাৰ পৰিমাণ 25, আল্টিমেটলি মুঠ ব্যয়ৰ পৰিমাণটো হৈছে 1000। 50 rupeesত কি হৈছে, চাহিদা কৰিছে 20, আৰু তাৰ ফলত মুঠ ব্যয়ৰ পৰিমাণটো একেই আছে, অৰ্থাৎ 1000 হৈছে। এতিয়া ইয়াত আমি কি দেখা পালোঁ, এনে প্ৰকৃতিৰ চাহিদা ৰেখাৰ ক্ষেত্ৰত আমি এনেকুৱা ধৰণে আমি ব্যাখ্যা কৰিব পাৰোঁ, P into Q ইকুৱেল টু E। ইয়াত P মানে দ্ৰব্যটোৰ দৰ, Q মানে কিমান পৰিমাণে চাহিদা কৰিছে, সমান E মানে এক্সপেণ্ডিচাৰ বা ব্যয়। অৰ্থাৎ আমি ইয়াত এইটো হ'ল P, এইটো হ'ল Q, আৰু এইটো হ'ল E। অৰ্থাৎ নাইবা ইয়াক আমি এনেধৰণেও প্ৰকাশ কৰিব পাৰোঁ, Q ইকুৱেল টু E বাই P। অৰ্থাৎ আমি যিটো মুঠ ব্যয় আছে, সেই মুঠ ব্যয়ক যদি প্ৰাইচ বা দৰেৰে ডিভাইড কৰি দিয়া হয়, তেতিয়া আমি কিউৰ মানটো লাভ কৰিব পাৰোঁ। গতিকে চাহিদা একক স্থিতিস্থাপকতাৰ ক্ষেত্ৰত সদায় চাহিদা ৰেখাডাল আয়ত ক্ষেত্ৰাকাৰ হয়। অৰ্থাৎ একক স্থিতিস্থাপক চাহিদা ৰেখাডাল আকৃতি আয়ত ক্ষেত্ৰাকাৰ হয়। ইয়াৰ অৰ্থ হৈছে যে ৰেখাডালৰ অন্তৰ্গত উপভোক্তাৰ ব্যয় সমান পৰিমাণৰ, অৰ্থাৎ উপভোক্তাৰ ব্যয়টো সমান হোৱাৰ কাৰণে
চাহিদা ৰেখাডালৰ আয়তক্ষেত্ৰাকাৰ হোৱা দেখিবলৈ পোৱা যায়। এতিয়া আমি একক স্থিতিস্থাপকতাৰ যিটো বিষয় সেইটো আমি চিত্ৰৰ সহায়ত বৰ্ণনা কৰিবলৈ গৈ আছোঁ। ইয়াত আমি OX এক্সিছত অক্ষত চাহিদা পৰিমাপ কৰিছোঁ আৰু ইয়াত আমি দৰ পৰিমাপ কৰিছোঁ। এতিয়া DD হ'ল চাহিদা ৰেখা। এই চাহিদা ৰেখাডাল কেনেকুৱা হৈছে আয়তক্ষেত্ৰাকাৰ, যিটোক ইংৰাজীত কোৱা হয় ৰেক্টেংগুলাৰ হাইপাৰবলা, আৰু ইয়াত স্থিতিস্থাপকতাৰ মান 1। এতিয়া ইয়াত চাহিদা ৰেখাডালৰ আমি দুটা পইণ্ট আছে, E আৰু E1 দুটা পইণ্ট আমি লৈছোঁ। প্ৰথম চাহিদা স্থিতিস্থাপকতাৰ পৰিমাপ কৰোঁতে আমি ফৰ্মুলাটো কি লৈছিলোঁ, P ইনটু Q ইকুৱেল টু E। আকৌ কৈছোঁ মই, P হ'ল দ্ৰব্যটোৰ দৰ, Q হ'ল চাহিদা কৰা দ্ৰব্যৰ পৰিমাণ, আৰু E হ'ল ব্যয়, অৰ্থাৎ P ইনটু Q ইকুৱেল টু E। আৰু ইয়াত ইটো অপৰিৱৰ্তিত থাকে, যিটোক আমি কনষ্টেণ্ট বুলি কোৱা হয়। যিকোনো দৰত ইয়াত ব্যয়ৰ পৰিমাণটো অপৰিৱৰ্তিত হৈ থাকিব। এতিয়া আমি যেতিয়া দ্ৰব্যটোৰ দৰ OP আছিলে, সেই OP দৰত ব্যয়টো কি হ'ব লাগিব, OP1 দৰলৈ দ্ৰব্যটোৰ দৰ বৃদ্ধি হওঁতে ব্যয়টো একে থাকিব লাগিব। অৰ্থাৎ চাহিদাৰ পৰিমাণ OP1 দৰত যিটো ব্যয় হ'ব সেই ব্যয়ৰ সমান হ'ব লাগিব। প্ৰথমতে আমি OP দৰত কেনেদৰে আমি ব্যয়টো লাভ কৰোঁ সেইটো চাই লওঁ। গতিকে আমি লিখিব লাগিব যে আমি জানো যে P ইনটু Q ইকুৱেল টু E। এতিয়া OP দৰত আমি কি পাইছোঁ, P ইনটু Q ইকুৱেল টু E। গতিকে P হ'ল OP ইনটু Qৰ পৰিমাণটো OP দৰত দ্ৰব্যটোৰ চাহিদা আমি কিমান কৰিছোঁ, OQ। চ' OQ ইকুৱেল টু E implies OP আৰু OQ এটা যদি আমি মিলাই চাওঁ তেতিয়াহ'লে আমি এই এৰিয়াটো পাম, OPEQ। OPEQ এৰিয়াটো আমি লাভ কৰিম। অৰ্থাৎ ব্যয়ৰ পৰিমাণটো OPEQ আয়তক্ষেত্ৰটোৰ দ্বাৰা আমি নিৰ্দেশ কৰিব পাৰিম। তোমালোকে নিশ্চয় বুজিব পাৰিছা। আকৌ চোৱা, এতিয়া OP দৰত দ্ৰব্যটোৰ স্থিতিস্থাপকতা আমি মেজাৰ কৰিবলৈ হ'লে, অৰ্থাৎ ইয়াৰ ব্যয়ৰ পৰিমাণটো নিৰ্ণয় কৰিবলৈ হ'লে আমি কি কৰিব লাগিব, এই ফৰ্মুলাটো ইউজ কৰিম, P ইনটু Q ইকুৱেল টু E। P মানে দ্ৰব্যটোৰ দৰ, Q মানে উৎপাদিত দ্ৰব্যৰ পৰিমাণ, আৰু E মানে ব্যয়ৰ পৰিমাণ। এতিয়া Pৰ পৰিমাণ আছিলে OP, অৰ্থাৎ দ্ৰব্যটোৰ দৰ আছিলে OP, Q আছিলে OQ, দুইটাকে আমি মাল্টিপ্লাই কৰিলে যিটো হ'ব সেইটোৱে হ'ব দ্ৰব্যটোৰ খৰচ কৰা ব্যয়ৰ পৰিমাণ। এতিয়া আমি OP আৰু OQ দুইটা লগ লগালে আমি OPEQ আয়তক্ষেত্ৰটো পাম, আৰু এই আয়তক্ষেত্ৰটোৱে আচলতে ইহঁতৰ ব্যয়ৰ কি কৰিব, নিৰ্দেশ কৰিব। আকৌ দ্বিতীয়টো দৰ, আকৌ OP1 দৰত আমি কি পাম, একেটা ফৰ্মুলা ইউজ কৰিম, P ইনটু Q ইকুৱেল টু E। এতিয়া যিহেতুকে OP দৰ, Pৰ পৰিমাণ হ'ব OP1 ইনটু Qৰ পৰিমাণ হ'ব, আমি চাই লওঁ, যেতিয়া দ্ৰব্যটোৰ দৰ OPৰ পৰা OP1লৈ বাঢ়িলে তেতিয়া Qৰ পৰিমাণ আগতে আছিলে OQ, এতিয়া হ'ল OQ1। গতিকে আমি Qৰ পৰিমাণ কি লিখিম, OQ1 ইকুৱেল টু E। অৰ্থাৎ OP1 হ'ল দৰ আৰু চাহিদাৰ পৰিমাণ হ'ল OQ1। আমি দুইটা লগ লগালে কি পাম, চাই লোৱা তোমালোকে, OP1 E1 Q1। চ' OP1 E1 Q1
ইকুৱেল টু ই। এতিয়া এইটো এটা আয়তক্ষেত্ৰ OP1 E1 Q1। এতিয়া OP1 Q1টোৱে কি বুজাইছে? দ্ৰব্যটোৰ ওপৰত উপভোক্তাজনে কৰা ব্যয়ক প্ৰতিনিধিত্ব কৰিছে, অৰ্থাৎ OP1 E1 Q1। এতিয়া এই OP1 E1 Q1ত যিটো এক্সপেণ্ডিচাৰ বা ব্যয় বা মুঠ ব্যয়, সেই মুঠ ব্যয় আগতে OP দৰত যিমান পৰিমাণৰ মুঠ ব্যয় আছিলে সেই মুঠ ব্যয়ৰ সৈতে সমান। আমি অলৰেডি তালিকাখন আলোচনা কৰিছিলোঁ, অৰ্থাৎ প্ৰত্যেকটো দৰৰ ক্ষেত্ৰত একক স্থিতিস্থাপকতাৰ ক্ষেত্ৰত ব্যয়ৰ পৰিমাণটো একে থাকিব লাগে, অৰ্থাৎ OP1 E1 Q1ত যিমান পৰিমাণৰ উপভোক্তাজনে ব্যয় কৰিব OPEQত কৰা ব্যয়ৰ সৈতে সমান হ'ব। গতিকে আমি কি পাম? গতিকে OPEQ কিউটো এইটো হ'ব কিউ আয়তক্ষেত্ৰ কাৰ সৈতে সমান হ'ব? OP1 E1 Q1 আয়তক্ষেত্ৰৰ সৈতে সমান হ'ব। কাৰণ OP1 E1 EQয়ে যিটো পৰিমাণৰ ব্যয়ক নিৰ্দেশ কৰিছে সেই ব্যয়টো OP1 E1 Q আয়তক্ষেত্ৰটোৰ ব্যয়ৰ সৈতে সমান। সেইবাবে এই যিডাল চাহিদা ৰেখা, এই চাহিদা ৰেখাডাল কি হ'ব? আয়তক্ষেত্ৰাকাৰ হয়। অৰ্থাৎ একক স্থিতিস্থাপকতাত চাহিদা ৰেখাডাল আয়তক্ষেত্ৰাকাৰ হোৱাৰ প্ৰধান কাৰণটো কি? যে ইয়াত উপভোক্তাজনে বিভিন্ন দৰ সাপেক্ষে কৰা ব্যয়ৰ পৰিমাণ একে থাকে, অৰ্থাৎ এক্সপেণ্ডিচাৰৰ পৰিমাণ একে থাকে। অৰ্থাৎ ফৰ্মুলা মতে P ইনটু Q ইকুৱেল টু E, অৰ্থাৎ প্ৰতিটো দৰত যিমানটো পৰিমাণৰ তেওঁ ব্যয় কৰিব সেই ব্যয়ৰ পৰিমাণ অপৰিৱৰ্তিত থাকে, আৰু সেইবাবে চাহিদা ৰেখাডাল কি হৈছে? আয়তক্ষেত্ৰাকাৰ হয়। আৰু এইবাবেই প্ৰাইচ ইলাষ্টিচিটি অফ ডিমাণ্ড, চাহিদাৰ স্থিতিস্থাপকতাৰ মান সদায় একৰ সৈতে সমান হ'ব। অৰ্থাৎ আমি যদি চমুকৈ ক'বলৈ চাওঁ তেতিয়াহ'লে দৰৰ পৰিৱৰ্তনৰ পৰিমাণ চাহিদাৰ পৰিৱৰ্তনৰ পৰিমাণৰ সৈতে সমান হোৱাৰ বাবেও প্ৰাইচ ইলাষ্টিচিটি অফ ডিমাণ্ড বা চাহিদাৰ স্থিতিস্থাপকতাৰ মাপ সদায় একৰ সৈতে সমান হয়। অৰ্থাৎ P ইনটু Q ইকুৱেল টু 1, অৰ্থাৎ ব্যয়টো ইয়াত অপৰিৱৰ্তিত থাকে।